আমাৰ বাবে দেউতাই কেনেদৰে বৰষুণত তিতি কাম কৰে চাওক চাওক এবাৰ চাই লওক নিজ চকুৰে চাই লওক আপোনালোকে আমাৰ বাবে দেউতাই কিমান কষ্ট কৰে চাওক। নমস্কাৰ বন্ধুসকল, মই দিগন্ত ভাইটি। বন্ধুসকল, আপোনালোকক মই এনেকুৱা এটা দৃশ্য দেখাবলৈ গৈ আছোঁ, আপোনালোকে সঁচাই বৰ আচৰিত হৈ যাব। বহুতেই বাপেকিক বেয়া পায়, বহুতেই নিজৰ বাপেকক বেয়া পায়, কিন্তু সেই বাপেকে যে নিজৰ ল'ৰা ছোৱালীৰ কাৰণে কিমান কষ্ট কৰে, বৰষুণত তিতি বুৰি হ'লেও আমাৰ কাৰণে পাপাহঁতে কিমান কষ্ট কৰিছিল তাৰেই প্ৰমাণ এই ভিডিঅ'টো। আপোনালোকক মই এই দৃশ্যটো দেখাইছোঁ, চাওক এজন মানুহে কেনেকৈ মোৰ চকুৰ আগত মোৰ সাক্ষাৎ বৰষুণত তিতি কাম কৰি আছে। এইয়া চাওক, এইজন চাওক কেনেকৈ বৰষুণত তিতি তিতি আপোনাৰ কাম কৰি আছে। চাওক এইজন চাওক, দেখিছেনে? মই তেখেতক কৈছিলোঁ যে আপুনি আহক, এতিয়া কাম কৰিব নালাগে, বৰষুণ পৰি আছে। কিন্তু তেখেতে কৈছে নাই বাবা, মই যদি কাম কৰোঁ, মই যদি কাম নকৰোঁ তেতিয়াহ'লে সেই মানে মালিকনীয়ে তেখেতক বোলে পইচা নিদিয়ে। এই ঘৰ চাওক, এই ঘৰ বিল্ডিং চাওক, এই ঘৰ মালিক। আৰু এই ঘৰ মালিক এনেকুৱা মানে কাম কৰিবই লাগিব, কাম কৰিবই লাগিব, তেতিয়াহে। এইজন চাওকচোন কিমান দুখীয়া মানুহ বন্ধুসকল, বহুত বেয়া লাগে। এয়া চাওক বৰষুণ পৰি আছে, কিমান বৰষুণ পৰি আছে চাওক, এয়া দেখিছে। গতিকে দেউতা এনেকুৱা এটা শব্দ বন্ধুসকল, আপোনালোকে দেউতাক সন্মান কৰিবলৈ শিকক। আমাৰ কাৰণে দেউতাই কিমান কষ্ট কৰিছে চাওক, দেখিছে আপোনালোকে। বৰষুণত তিতি তিতি হ'লেও ল'ৰা ছোৱালীৰ কাৰণে খাদ্যকণ যোগাৰ কৰিছে। এয়া চাওক, ধনীয়ে জানো বুজিব দুখীয়াৰ মূল্য? ধনীয়ে জানো বুজিব? কেতিয়াও নুবুজেও। এই মালিকনী ঘৰ যে, এই বিল্ডিংটো যে দেখিছে, এই মালিকনীজনী মহা বদমাছ, এটকাই টানেৰায়ো, এটকাই টানেৰে। আৰু দুখীয়া মানুহৰ মূল্য একেবাৰে বুজি নাপায়। বন্ধুসকল, ভিডিঅ'টো আপোনালোকে দেখিলে আৰু দেখিছে মানুহজনে কেনেকৈ এই বৰষুণত তিতি বুৰি কাম কৰি আছে। মই তেখেতক কৈছিলোঁ, মানে ছাতি এটা লৈ ওচৰলৈ গৈ তেখেতক ক'লোঁ যে আপুনি আহক আমাৰ ৰুমতে অকণমান বহক, বৰষুণটো এৰাৰ পাছত কাম কৰিব। কিন্তু নাই, তেখেতে ক'লে যে মই যদি বহি থাকোঁ মালিকে মোক পইচা নিদিয়ে, সেই বহি থকা টাইমখিনিও পইচা কাটিব, গতিকে মই কাম কৰিব লাগিব। মই বহুত বুজালোঁ, কিন্তু তেখেতে নুবুজিলেও। গতিকে বন্ধুসকল, আপোনালোকে দেউতাকক সন্মান কৰিবলৈ শিকক, কাৰণ দেউতা অবিহনে একো নাই, মা অবিহনেও একো নাই, কিন্তু দেউতা নাথাকিলে বহুত ডাঙৰ বিপদত পৰিব পাৰে নিজৰ ল'ৰা ছোৱালী। গতিকে বন্ধুসকল, ভিডিঅ'টো যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু মোৰ ভিডিঅ'টোলৈ যদি নতুনকৈ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় অসম।